ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টাৰীয়ে বিশেষভাৱে কি চাৰিটা কাম কৰিব? আজিৰে পবিত্ৰ ক্ষণতে নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ ৮ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ৮ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ পদৰ পৰা ২৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। ৮ নম্বৰ অধ্যায়ত আমি দানিয়েলৰ আন এটা দৰ্শনৰ বিষয়ে পঢ়িবলৈ পাওঁ। এই ৮ নম্বৰ অধ্যায়ত দানিয়েলে লিপিবদ্ধ কৰা দৰ্শনটো দানিয়েলৰ সময়ত ভৱিষ্যৎবাণীমূলক আছিল। কিন্তু দানিয়েলৰ সেই দৰ্শন ইতিমধ্যে ফলিয়ালে। যিহেতু ইমান স্পষ্ট আৰু আক্ষৰিক অৰ্থত পূৰ্ণ হৈছে, সেয়েহে এই অধ্যায়টো কিছুমান সমালোচকে দানিয়েলৰ পুস্তকখনত পাছত যোগ দিয়া অধ্যায় বুলি ক'ব খোজে। ঈশ্বৰৰ পৰা অহা ভাৱবাণী আখৰে আখৰে ফলিয়াবই। দানিয়েলৰ এই দৰ্শনত দুটা অতুলনীয় শিং থকা মেৰ আৰু এটা শিং থকা ছাগলীৰ বিষয়ে কোৱা হৈছে। ই বুজাইছিল মিডিয়া পাৰ্চী আৰু গ্ৰীক মেচিডোনিয়ান সাম্ৰাজ্যৰ মাজৰ সংগ্ৰামক। এই দৰ্শনত এটা সৰু শিং অন্তৰ্ভুক্ত কৰা হৈছে, যিটো যিহুদীসকলৰ নিৰ্যাতনকাৰী এণ্টিঅকাছ এপিফেনেছত ফলিয়াইছে। আলেকজেণ্ডাৰৰ মৃত্যুৰ পাছত তেওঁৰ বিশাল সাম্ৰাজ্যখন ৪ ভাগত বিভক্ত হৈছিল আৰু যিহুদী লোকসকলক শাসন কৰিছিল এপিফানেছে।
এই এণ্টিঅকাছ এপিফেনেছে ঈশ্বৰক প্ৰত্যাহ্বান জনাইছিল আৰু জেৰুজালেম মন্দিৰ দখল কৰিবলৈ অনুমতি পাইছিল। এই যুদ্ধত আধ্যাত্মিক ক্ষেত্ৰখনো অন্তৰ্ভুক্ত আছিল। এণ্টিঅকাছক এনেদৰে সাময়িকভাৱে উদ্ভণ্ডালি কৰিবলৈ ঈশ্বৰে অনুমতি দিছিল। এণ্টিঅকাছে নিজকে তেওঁলোকৰ উপাস্য দেৱতা জুপিটাৰৰ অৱতাৰ বুলি ভাবিছিল। তেওঁ নিজৰ বাবে থিয়ছ এপিফেনেছ উপাধি বাছি লৈছিল, যাৰ অৰ্থ হৈছে ঈশ্বৰৰ প্ৰকাশ। ঈশ্বৰৰ অনুমতি থকা বাবে এই সময়ছোৱাত এই সৰু সিং এপিফানেছে এনেদৰে শাসন কৰিবলৈ পাইছিল আৰু সমৃদ্ধিশালী হৈও উঠিছিল। এপিফানেছে এনেদৰে জেৰুজালেমৰ মন্দিৰটো অসুচি কৰি ৰখা সময় কিমান দিন চলিব সেই বিষয়ে যি ভৱিষ্যতবাণী কৰা হৈছিল তাকে লৈ পণ্ডিতসকলৰ মাজত মতানৈক্য আছে যদিও ইয়াত উল্লেখ কৰা মতে 2300 ৰাতি অৰ্থাৎ 23 দিনটোক আক্ষৰিক অৰ্থত 24 ঘণ্টাৰ দিন বুলি ধৰা হয়। তেন্তে সেই সময়ছোৱা 6 বছৰৰ পৰা 7 বছৰৰ ভিতৰত হ'ব। প্ৰায় 170 খ্ৰীষ্টপূৰ্বত নিজৰ অত্যাচাৰ সংঘটিত কৰিবলৈ আৰম্ভ কৰা এণ্টিঅকাছৰ সময়ৰ পৰা পুৰোহিত যিহুদা মাকাবিয়াছে চিৰিয়াৰ সৈন্যবাহিনীক খেদি পঠিয়ায়। মন্দিৰটো পুনৰ পৰিষ্কাৰ কৰি উৎসৰ্গা কৰা সময়লৈকে প্ৰায় ইমানখিনি সময়ে হয়। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই দানিয়েলৰ পুস্তক নামৰ পুস্তকখনৰ 8 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি এই দানিয়েলৰ পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াব খুজিছোঁ। আমি মাজে সময়ে এই কথা সোঁৱৰাই দি আছোঁ যে দানিয়েল পুস্তকখন হৈছে এখন ইতিহাসমূলক পুস্তক আৰু লগতে এখন ভাৱবাণীমূলক পুস্তক। ইয়াৰ যোগেদি আমি কিছুমান ঐতিহাসিক কথাৰ বিৱৰণো পাওঁ আৰু কিছুমান ভাৱবাণীৰ কথাও ইয়াত পাওঁ। আৰু সেই ভাৱবাণীবোৰৰ কিছুমান কথা ইতিমধ্যে ফলিয়াই গৈছে আৰু কিছুমান ভৱিষ্যতে ফলিয়াবলগীয়া আছে। আজি আমি ইতিমধ্যে আলোচনা কৰা কথাখিনিৰেই কথা আকৌ আলোচনা কৰিব খুজিছোঁ, কাৰণ 8 নম্বৰ অধ্যায়ৰ প্ৰথম পদকেইটাত আমি যিখিনি কথা পাইছিলোঁ এই 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰাও আমি সেই কথাই পাম। 13 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। পাছে মই পবিত্ৰ এজনে কথা কোৱা শুনিলোঁ, আৰু যিজনে কৈছিল তেওঁক আন পবিত্ৰজনে সুধিলে, নিত্য বলিদানৰ আৰু ধ্বংসকাৰী দুষ্টজনৰ আৰু গচকিবৰ অৰ্থে ধৰ্মধাম আৰু বাহিনীক সমৰ্পণ কৰা বিষয়ৰ যি দৰ্শন, সেয়ে কিমান সময়ৰ নিমিত্তে। পবিত্ৰজন বা সাধুজন মানে ইয়াত ঈশ্বৰৰ দ্বাৰা সৃষ্ট ব্যক্তিক বুজোৱা হৈছে, অৱশ্যে মানুহক বুজোৱা নাই। এই পবিত্ৰজনক আমি কোনো স্বৰ্গীয় প্ৰাণী বা স্বৰ্গদূত বুলি ক'ব পাৰোঁ। আমাক বা স্বৰ্গদূতবিলাকে কি বুলি কয় আমাৰ জানিবৰ কেতিয়াবা মন যায়। ঈশ্বৰৰ পবিত্ৰ মন্দিৰ অপবিত্ৰ কৰা কাৰ্যটো হৈছে সেই ধ্বংসকাৰী দুষ্টজনৰ কাৰ্য। এই কাৰ্যটো কিমান দিন চলিব সেই কথাটো সোধা হৈছে। 14 নম্বৰ পদ। তাতে তেওঁ মোক ক'লে, 2300 গধূলি আৰু ৰাতিপুৱাৰ নিমিত্তে পাছত ধৰ্মধাম সূচী কৰা যাব। 2300 গধূলি আৰু ৰাতিপুৱাৰ নিমিত্তে। 2300 গধূলি আৰু ৰাতিপুৱা তাৰমানেনো কি বাৰু? এই কথাটো লৈ নানা ধৰণৰ ব্যাখ্যা আগবঢ়োৱা হৈ আহিছে। এই সময়ছোৱাৰ এটা ব্যাখ্যা আগবঢ়াই এদল লোকে প্ৰভু যীশুখ্ৰীষ্ট 1843 চনতেই এই পৃথিৱীলৈ আহিব বুলি ঘোষণা কৰি দিছিল, আৰু সেই দলৰ লোক আজিও আছে। সেই দলৰ মানুহবিলাকে ধৰ্মধামৰ অৰ্থ গোটেই পৃথিৱীখন বুলিয়েই ধৰি লৈছিল, আৰু প্ৰভু যীশুৰ দ্বিতীয় আগমনত এই পৃথিৱীখন সূচী আৰু পবিত্ৰ কৰা হ'ব বুলি তেওঁলোকে কৈ তাকেই শিকাইছিল। আৰু সেই লোকসকল নিষ্ঠাবান খ্ৰীষ্টীয় বিশ্বাসী লোকেই আছিল যদিও তেওঁলোকৰ ব্যাখ্যা কিন্তু ভুল আছিল। তেওঁলোকে এটা দিনক একোটা বছৰ বুলি ধৰি 2300 গধূলি বা ৰাতিপুৱা মানে 2300 বছৰ বুলি হিচাপ কৰি
প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ দিনটো নিৰ্ধাৰণ কৰিছিল। কিন্তু এদিনক এবছৰ বুলি ধৰি কৰা এই ব্যাখ্যা যে নিৰাপদ নহয়, এই কথাটো ইতিহাসেই প্ৰমাণ কৰি দিলে। কিন্তু আমি যদি 2300 দিনটো আক্ষৰিক অৰ্থতেই 2300 দিন বুলি ধৰোঁ, তেতিয়াহ'লে এই সময়খিনি হ'ব 6 আৰু 7 বছৰৰ মাজত। আৰু আমি এই কথা জানিব পাৰোঁ ইতিহাসৰ পৰা যে সেই এণ্টিঅকাছ এপিফানেছে 170 খ্ৰীষ্টপূৰ্বত জেৰুচালেমত যি জঘন্য অত্যাচাৰ আৰম্ভ কৰিছিল, সেয়া প্ৰায় 6-7 বছৰমান ধৰিয়েই চলিছিল। আৰু অৱশেষত জুদাছ মেকাবিয়াছ অৰ্থাৎ হাতুৰী নামৰ এজন যিহুদী পুৰোহিতে সেই চিৰিয়া সৈন্যবাহিনী খেদি পঠিয়াবলৈ সক্ষম হৈছিল। আৰু সেই সময়ত মন্দিৰটো পুনৰ পৰিষ্কাৰ কৰি শুচি কৰা হৈছিল। এই যে অপবিত্ৰ হোৱা মন্দিৰটো পৰিষ্কাৰ কৰি পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল, এই ঘটনাটো সোঁৱৰণ কৰিবলৈ যিহুদী লোকসকলৰ মাজত এটা পৰ্বৰ প্ৰচলন কৰা হৈছিল। ফিষ্ট অৱ লাইটছ বুলি এটা পৰ্ব পালন কৰা হয়। যোহন 10 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। পাঠ কৰি দিম, শুনিবচোন। পাছে জেৰুচালেমত মন্দিৰ প্ৰতিষ্ঠাৰ পৰ্ব উপস্থিত হ'ল। এই মন্দিৰ প্ৰতিষ্ঠাৰ পৰ্ব মানে কি? এই ফিষ্ট অৱ লাইটছ বুলি যে ইংৰাজীত আমি পাওঁ, এইটোৱে হৈছে মন্দিৰ প্ৰতিষ্ঠাৰ পৰ্ব। অৰ্থাৎ প্ৰভু যীশুৰ সময়তো এই পৰ্বটো পালন কৰা হৈছিল। আৰু এই বিশেষ কথাটো যিহুদী লোকসকলে আজিও সোঁৱৰণ কৰে। এই পৰ্বটোৰ কথা কিন্তু পুৰণি নিয়মত একেবাৰে উল্লেখ কৰা হোৱা নাই। পুৰণি নিয়মৰ ক'তো আমি এই পৰ্বটোৰ কথা নাপাওঁ। কিয় বাৰু? কাৰণ এই পৰ্বটোৰ আৰম্ভণি হৈছিল পুৰণি নিয়ম আৰু নতুন নিয়মৰ মাজৰ সময়খিনিতহে। কাৰণ সেইখিনি সময়তহে জেৰুচালেমৰ মন্দিৰত এনেদৰে অপবিত্ৰ কৰিছিল। আৰু সেইখিনি সময়ৰ ভিতৰতে জেৰুচালেমৰ মন্দিৰ অপবিত্ৰ কৰা সেই লোকসকলক, সেই সৈন্যসকলক খেদি পঠিওৱা হৈছিল আৰু মন্দিৰ পৰিষ্কাৰ কৰা কামটো সেই সময়তে হৈছিল। তেতিয়াৰ পৰাই এই বিশেষ পৰ্বটো তেওঁলোকে পালন কৰিবলৈ ধৰিছিল। 15 আৰু 16 নম্বৰ পদ। মই দানিয়েলেই এই দৰ্শন পাই তাক বুজিবৰ নিমিত্তে চেষ্টা কৰিলোঁ। তাতে পুৰুষৰ আকৃতিৰে এজন লোক মোৰ সন্মুখত থিয় হ'লহি। পাছে উলয় নদীৰ মাজৰ পৰা মই এজন মানুহৰ মাত শুনিলোঁ। তেওঁ ৰিঙিয়াই ক'লে, হে গাব্ৰিয়েল, সেই মানুহজনক দৰ্শনটোৰ অৰ্থ বুজাই দিয়া। এই দৰ্শনটোৰ অৰ্থ কি তাকে ভাবি দানিয়েল বিমূৰত পৰিছিল। দৰ্শনটোৰ অৰ্থ কি তেওঁ জানিব বিচাৰিছিল। আৰু তেওঁৰ আগত স্বৰ্গদূত গাব্ৰিয়েলৰ আৱিৰ্ভাৱ ঘটিছিল। মন কৰিবলগীয়া কথা যে বাইবেলত এয়েই প্ৰথম গাব্ৰিয়েলৰ পৰিচয় আমাৰ আগত দিয়া হৈছে। 17 নম্বৰ পদটো চাবচোন। ইয়াত লিখা আছে, তাতে মই যি ঠাইত থিয় হৈ আছিলোঁ তেওঁ তালৈকে আহিল। পাছে তেওঁ আহিলত মই ভয় পাই উবুৰি হৈ পৰিলোঁ। তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, বুজি লোৱা, কিয়নো এই দৰ্শন শেষকাল বিষয়ক। গাব্ৰিয়েলে দানিয়েলক এই দৰ্শনটোৰ অৰ্থ ব্যাখ্যা কৰি দিয়া আমি এই পাইছোঁ। আৰু এই কথাটো অতি পৰিষ্কাৰ হৈ পৰিব যে জেৰুচালেমত অত্যাচাৰ চলোৱা এণ্টিঅকাছ এপিফানেছ আচলতে ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টাৰীৰ এটা সৰু প্ৰতীকহে মাত্ৰ। আহিবলগীয়া খ্ৰীষ্টাৰীয়ে তাতকৈ বহু বেছি জঘন্য কাম কৰিব। এই দৰ্শন শেষকাল বিষয়ক। আমি মন কৰা উচিত যে এই কথাখিনি শেষকাল বিষয়ক, কিন্তু কালৰ শেষ নহয়। আমাক বাইবেলত ক'তো কালৰ শেষৰ কথা কোৱা নাই, শেষকালৰ কথাহে কৈছে। এই ভাৱবাণী সম্পূৰ্ণভাৱে ফলিয়াব আমাৰ প্ৰভু যীশুৱে কোৱা সেই মহাক্লেশৰ সময়ছোৱাতহে। ইয়াত যিজন মানুহৰ কথা কোৱা হৈছে, সেই মানুহজন আন কোনো নহয়, খ্ৰীষ্টাৰী অৰ্থাৎ পাপ পুৰুষ। আৰু দানিয়েল
7 নম্বৰ অধ্যায়ত আমি পোৱা সেই সৰু শিংটো। এই ভাৱবাণীটো কিছুকাল পিছতেই ফলিয়াইছিল যদিও এইটো প্ৰকৃততে ফলিয়াব ভৱিষ্যতেহে। আজিও এইটো ভৱিষ্যতে ফলিয়াবলগীয়া ভাৱবাণী হৈয়েই আছে। এন্টিঅকাছ ভৱিষ্যতে আহিবলগীয়া সেই খ্ৰীষ্টাৰীৰ এটা আগতীয়া ৰূপহে আছিল, অৰ্থাৎ এটা নমুনাৰ নিচিনা আছিল। আৰু সেই খ্ৰীষ্টাৰী আহিব জাতিবিলাকৰ সময় বা কালৰ সামৰণিৰ সময়তহে। 18 নম্বৰ পদ, তেওঁ মোৰ লগত কথা হওঁতে মই মাটিত উবুৰি হৈ পৰি ঘোৰ নিদ্ৰা গ'লো, কিন্তু তেওঁ মোক চুই থিয় কৰাই ক'লে। এই দৰ্শনটোৱে দানিয়েলৰ ওপৰত কেনেধৰণৰ শাৰীৰিক প্ৰভাৱ পেলাইছে সেই কথাটো মন কৰক। তেওঁ আচলতে মানসিকভাৱে ভাগৰি পৰিছে। 19 নম্বৰ পদ, চোৱা, ক্ৰোধৰ কালৰ শেষ সময়ত যি ঘটিব তাক মই তোমাক বুজাওঁ, কিয়নো এয়ে নিৰূপিত শেষকালৰ কথা। গাব্ৰিয়েলে আকৌ এন্টিঅকাছৰ জৰিয়তে সেই ভাৱবাণী ফলিওৱা কথাটোৰ পৰা সুদূৰ ভৱিষ্যতলৈ আঙুলিয়াই দিছে, পৰজাতীয় লোকৰ কালৰ শেষৰ সেই সময়লৈ, মহাক্লেশৰ সেই সময়ছোৱাৰ শেষ সময়লৈ। 20 নম্বৰ পদ, দুটা শিং থকা যি ভেড়া তুমি দেখিছিলা, সি মাদিয়া আৰু পাৰস্যৰ ৰজা দুজনক বুজায়। আমাক গোটেই কথাখিনি বুজাই দিয়া হৈছে, জনাই দিয়া হৈছে। আমি নিজে অনুমান কৰি ল'বলগীয়া ইয়াত একোৱেই নাই। সেই মতা ভেড়াটোৱে বুজাইছিল মাদিয়া আৰু পাৰ্চীসকলক। 21 নম্বৰ অধ্যায়, আৰু সেই নুমাল মতা চাগ জাবনৰ ৰজা, আৰু তাৰ চকু দুটাৰ মাজ ঠাইত থকা ডাঙৰ শিংটো প্ৰথম ৰজা। ঠিক একেদৰে সেই হিংস্ৰ নুমাল ছাগলীটো হৈছে গ্ৰীকবিলাকৰ ৰজা, আৰু তাৰ শিংটো হৈছে গ্ৰীকবিলাকৰ প্ৰথমজন ডাঙৰ ৰজা, অৰ্থাৎ মহাবীৰ আলেকজেণ্ডাৰ। 22 নম্বৰ পদ, আৰু সেয়ে ভাগি যোৱাৰ আৰু তাৰ সলনি আন 4টা শিং উৎপন্ন হোৱাৰ অৰ্থ এই, সেই ৰাজ্যৰ পৰা 4 ৰাজ্য উৎপন্ন হ'ব, কিন্তু তাৰ নিচিনা পৰাক্ৰমী নহ'ব। অৰ্থাৎ এই ৰজাবিলাকৰ এজনো আলেকজেণ্ডাৰৰ সমান শক্তিশালী নহ'ব। আৰু সঁচাকৈয়ে এই কথাটো আমি বুজি পাইছোঁ। 23 নম্বৰ পদ, তেওঁবিলাকৰ শেষ সময়ত অধৰ্মীবোৰৰ অধৰ্ম পূৰ হ'লে ভয়ানক চেহেৰা থকা আৰু প্ৰবঞ্চনাৰ কথাত নিপুণ ৰজা এজন উৎপন্ন হ'ব। এই সৰু শিংটোনো কোন? এই নিপুণ ৰজাজননো কোন? এই সৰু শিংটো হৈছে এন্টিঅকাছ এপিফানেছ, যিজন চেলুকছৰ বংশৰ পৰা উৎপন্ন হৈছিল। সেই চেলুকছে চিৰিয়াৰ শাসনভাৰ গ্ৰহণ কৰিছিল। এই পদটোৰ কথাখিনি আৰু ইতিহাসত আমি যিখিনি কথা পঢ়িবলৈ পাওঁ, তাৰ এটাই গ্ৰহণযোগ্য ব্যাখ্যা হ'ব পাৰে যে এই এন্টিঅকাছ এপিফানেছ আছিল অসুচী আত্মাৰ নিয়ন্ত্ৰণত থকা লোক, শয়তানৰ শক্তিৰ দ্বাৰা পৰিচালিত হোৱা লোক। এই দিশৰ পৰা চালেও এই এন্টিঅকাছ এপিফানেছ আছিল ভৱিষ্যতে আহিবলগীয়া সেই পাপ পুৰুষ, সেই খ্ৰীষ্টাৰীৰ আগতীয়া ৰূপ। প্ৰভু যীশুৱেও সেই আহিবলগীয়া খ্ৰীষ্টাৰীৰ বিষয়ে আমাক জনাই দিছে এনেদৰে। মথিয়ে লিখা শুভবাৰ্তা 24 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদত, কিয়নো ভাৰিকোৱা খ্ৰীষ্ট আৰু ভাৰিকোৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে সাধ্য হ'লে মনোনীতবিলাককো ভুলাব। 24 নম্বৰ পদটো পঢ়িম। তেওঁ বলত পৰাক্ৰমী হ'ব, কিন্তু নিজ বলেৰে নহয়। তেওঁ বিস্ময় মনাকৈ সংহাৰ কৰিব আৰু কৃতকাৰ্য হৈ নিজ ইচ্ছামতে কাৰ্য কৰিব। তেওঁ শক্তিমন্ত লোকক আৰু পবিত্ৰ প্ৰজাবিলাকক সংহাৰ কৰিব। পবিত্ৰ প্ৰজাবিলাকক সংহাৰ কৰিব।
পবিত্ৰ প্ৰজাবিলাক মানে কোন বাৰু? পবিত্ৰ প্ৰজাবিলাক মানে ইয়াত ইছৰাইল জাতিক বুজোৱা হৈছে। এই এণ্টিঅখাছ এপিফানেছে ইছৰাইল জাতিৰ লোকসকলক কুকুৰ মেকুৰীৰ নিচিনাকৈ যিদৰে বধ কৰিছিল, সেইটো শুনিলে আমাৰ আজি বিশ্বাস কৰিবলৈকে টান লাগিব। তেওঁ যোৱা শতিকাত ইউৰোপত যিহুদী লোকক বধ কৰা সেই কুখ্যাত লোকসকলৰ নিচিনাই জঘন্য কাম কৰিছিল। কিন্তু তেওঁ ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টাৰীৰ এটা আগতীয়া নমুনা মাত্ৰ। সেই খ্ৰীষ্টাৰী আৰু ভয়ংকৰ হ'ব। সেই খ্ৰীষ্টাৰীৰ বিষয়ে আমি প্ৰকাশিত বাক্য পুস্তকখনত যথেষ্টখিনি কথা পঢ়িবলৈ পাওঁ। আমি এটা পদ পঢ়ি দিব খুজিছোঁ। প্ৰকাশিত বাক্য 13 নম্বৰ অধ্যায় 7 নম্বৰ পদ। ইয়াত আমি এনেদৰে পাওঁ, আৰু পবিত্ৰ লোকে সৈতে যুদ্ধ কৰি তেওঁবিলাকক জয় কৰিবলৈ তাক শক্তি দিয়া হ'ল, আৰু সকলো ফৈদ, লোক, ভাষা আৰু জাতিবিলাকৰ ওপৰত তাক ক্ষমতা দিয়া হ'ল। এতিয়া 25 নম্বৰ পদটো চাওক। নিজ বুদ্ধিৰ কাৰণে তেওঁ নিজ হাতেৰে নিজৰ চল সিদ্ধ কৰিব, নিজৰ মনত নিজকে মহান কৰিব, আৰু নিশ্চিন্তে থকা সময়ত অনেকক সংহাৰ কৰিব। তেওঁ অধিপতিবিলাকৰ অধিপতিৰো বিৰুদ্ধে থিয় হ'ব, কিন্তু বিনা হাতে ভগ্ন হ'ব। এই ভৱিষ্যতে আহিবলগীয়া ৰজা অৰ্থাৎ খ্ৰীষ্টাৰীৰ এখন ক্ষীণ আৰু অস্পষ্ট ছবিহে আচলতে এণ্টিঅখাছ এপিফানেছে দাঙি ধৰিছিল। সেই ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টাৰীয়ে বিশেষকৈ 4টা কাম কৰিব, আৰু সেইকেইটা কাম অতি সাধাৰণভাৱে এপিফানেছেও কৰিছিল সেই আহিবলগীয়া খ্ৰীষ্টাৰীৰ তুলনাত। সেই খ্ৰীষ্টাৰীয়ে কি কি কাম কৰিব আমি এফালৰ পৰা চাই যাওঁ। প্ৰথমতে আমি দেখা পাওঁ যে তেওঁ নিজ বুদ্ধিৰ কাৰণে নিজ হাতেৰে নিজৰ চল সিদ্ধ কৰিব। আমাক প্ৰকাশিত বাক্য 13 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত এনেদৰে কোৱা হৈছে, আৰু সেই চাব অৰ্থাৎ সেই পশুৰ নাম বা তাৰ নামৰ নম্বৰ যাৰ নাই, তাক এনে কৰিলে যে তেওঁ কিনা বেচা আৰু কৰিব নোৱাৰে। অৰ্থাৎ তেওঁ নিষ্ঠুৰভাৱে গোটেই অৰ্থনীতি নিয়ন্ত্ৰণ কৰিব। দ্বিতীয়তে, নিজৰ মনতে নিজক মহান কৰিব। প্ৰকাশিত বাক্য 13 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, তাক বৰ বৰ কথা আৰু ঈশ্বৰ নিন্দাসূচক বাক্য কোৱা মুখ দিয়া হ'ল, আৰু দুকুৰি দুমাহলৈকে কাৰ্য কৰিবলৈ তাক ক্ষমতা দিয়া হ'ল। সেই পশুৱে বৰ বৰ কথা ক'ব আৰু ঈশ্বৰ নিন্দা কৰিব। 42 মাহ ধৰি এনে উদ্ভণ্ডালি চলাবলৈ সেই খ্ৰীষ্টাৰীক ক্ষমতা দিয়া হ'ব, অনুমতি দিয়া হ'ব। নম্ৰতা খ্ৰীষ্টাৰীৰ গুণ নহয়। খ্ৰীষ্টাৰী হ'ব শয়তানৰ নিচিনা, গৰ্বত উফন্দি থকা ব্যক্তি। তৃতীয়তে, নিশ্চিন্তে থকা সময়ত অনেকক সংহাৰ কৰিব। সেই খ্ৰীষ্টাৰী আহিব এটা নিমাখিত ভেড়াৰ ৰূপত, কিন্তু কাম কৰিব সিংহৰ নিচিনাকৈ। প্ৰকাশিত বাক্যৰ 6 নম্বৰ অধ্যায়ত আমি যি বগা ঘোঁৰাত উঠি অহা ব্যক্তিজনৰ কথা পাওঁ, খ্ৰীষ্টাৰীয়েই হ'ব সেই ব্যক্তি। তাৰ পাছতেই আহিব ৰঙা ঘোঁৰাত উঠি অহা ব্যক্তি অৰ্থাৎ যুদ্ধ। অৰ্থাৎ সেই খ্ৰীষ্টাৰীয়ে পৃথিৱীত ভুৱা শান্তি আনিব। চতুৰ্থতে, তেওঁ অধিপতিৰো অধিপতিৰ বিৰুদ্ধে থিয় হ'ব। অৰ্থাৎ সেই খ্ৰীষ্টাৰীয়ে খ্ৰীষ্টৰ বিৰোধিতা কৰিব আৰু খ্ৰীষ্টৰ বিৰুদ্ধে যুদ্ধ কৰিব। প্ৰকাশিত বাক্য 13 নম্বৰ অধ্যায়ত পোৱা প্ৰথমটো পশু আৰু খ্ৰীষ্টাৰীৰ এটা বিশেষ বৈশিষ্ট্য এয়ে হ'ব যে সেই ব্যক্তি খ্ৰীষ্টৰ বিৰোধী হ'ব। 26 নম্বৰ পদ। গধূলি আৰু ৰাতিপুৱা বিষয়ক যি দৰ্শনৰ কথা কোৱা গ'ল, সেয়ে সঁচা, কিন্তু তুমি এই দৰ্শন চাব মাৰি বন্ধ কৰা, কিয়নো এয়ে অনেক দিনৰ মূৰত ঘটিব লগা কথা। দানিয়েলক এই বুলি জনাই দিয়া হ'ল যে এই দৰ্শনটোৰ যোগেদি যিখিনি ভৱিষ্যৎবাণী তেওঁক জনাই দিয়া হৈছে, সেয়া সুদূৰ ভৱিষ্যতৰ বাবেহে। এয়ে অনেক দিনৰ মূৰত ঘটিব লগা ঘটনা। এতিয়া আমি 27 নম্বৰ পদ অৰ্থাৎ এই 8 নম্বৰ অধ্যায়ৰ শেষৰ পদটো পাঠ কৰি দিছোঁ।
পাছে মই দানিয়েলে মূৰ্ছিত হৈ কিছুদিনলৈ নৰিয়া পৰি আছিলোঁ। তাৰ পাছত উঠি ৰজাৰ কাম কৰিলোঁ। সেই দৰ্শনৰ কথাত মই বিস্ময় মানিলোঁ, কিন্তু কোনেও তাক নুবুজিলে। এই দৰ্শনটোৱে দানিয়েলৰ শৰীৰ আৰু মন দুয়োৰে ওপৰত অতি গুৰুতৰভাৱে প্ৰভাৱ পেলালে। এই সময়ত ঈশ্বৰে ইছৰাইল জাতিৰ ইতিহাসত পৰজাতীয় লোকৰ কালৰ কথা মিহলি কৰি দিব ধৰিছিল, আৰু এই কথাটোৱেই প্ৰথমতে দানিয়েলৰ মনত খেলিমেলিৰ সৃষ্টি কৰিছিল, আৰু বহুতো মানুহক আজিও খেলিমেলিত পেলায়। ঈশ্বৰেনো ইছৰাইল জাতিৰ সময়ৰ লগত এই জগতৰ আন জাতিবিলাকৰ সময় কেনেদৰে মিহলি কৰিব পাৰে বুলি বহুতে ভাবে। তাতে আকৌ এতিয়া খ্ৰীষ্টীয় মণ্ডলীৰ বিষয়টোও আহি পৰিছে, কিন্তু উত্তৰটো অতি সহজ। আজি ঈশ্বৰে তেওঁলৈ বুলি এদল লোকক আমন্ত্ৰণ জনাই আছে, আৰু এওঁলোকেই হৈছে খ্ৰীষ্টীয় বিশ্বাসী লোক, অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলী। ঈশ্বৰে এনেদৰে আমন্ত্ৰণ কৰি থকা কামটো যেতিয়া শেষ হ'ব, আৰু যেতিয়া এই পৃথিৱীৰ পৰা এই খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা হ'ব, তেতিয়া আকৌ ঈশ্বৰে পৰজাতীয় লোকৰ সৈতে আৰু ইছৰাইল জাতিৰ সৈতে থকা তেওঁৰ কাৰ্যক্ৰমত মন দিব। প্ৰিয় শ্ৰোতা, আপুনি বাৰু ঈশ্বৰৰ সেই পৰিকল্পনা, সেই আঁচনিৰ কথা বুজি নিজৰ জীৱনৰ আঁচনি, সেই আঁচনিৰ সৈতে মিলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছেনে? প্ৰভু যীশুক আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। এপিফানেছ ভৱিষ্যতে আহিবলগীয়া পাপপুৰুষ খ্ৰীষ্টাৰীৰ আগতীয়া ৰূপ মাথো নাছিল। ভৱিষ্যতে আহিবলগীয়া সেই পাপপুৰুষে এন্টিঅকাছে কৰাতকৈ বহু বেছি ডাঙৰকৈ 4টা কাম কৰিব। প্ৰথমতে তেওঁ নিজ হাতেৰে নিজৰ চল সিদ্ধ কৰিব। সেই ব্যক্তিৰ চিন থকাজনৰ বাহিৰে আন কোনো মানুহে কিনা বেচা কৰিব নোৱাৰিব। তেওঁ প্ৰতিশোধ লৈ অৰ্থনীতি নিয়ন্ত্ৰণ কৰিব। দ্বিতীয়তে নিজৰ মনত নিজকে মহান কৰিব। তেওঁ গৰ্বৰ কথা কোৱা আৰু ঈশ্বৰ নিন্দা কৰা মুখৰ লোক হ'ব। তেওঁ অহংকাৰেৰে পৰিপূৰ্ণ হ'ব। তৃতীয়তে নিশ্চিন্তে থকা সময়ত অনেকক তেওঁ সংহাৰ কৰিব। তেওঁ আহিব মেৰ পোৱালিৰ দৰে, কিন্তু সিংহৰ দৰে আক্ৰমণ কৰিব। চতুৰ্থতে তেওঁ অধিপতিবিলাকৰ অধিপতিৰ বিৰুদ্ধে থিয় হ'ব। তেওঁ খ্ৰীষ্টৰ বিৰোধিতা কৰিব আৰু তেওঁৰ বিৰুদ্ধে যুঁজিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে আমি যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিলোঁ, সঁচাকৈ পিতৃ প্ৰতিজন দৰ্শকক তুমি বুজাত সহায় কৰিবা, আৰু বিশেষকৈ প্ৰভু এই অধ্যয়নৰ যোগেদি যি বাৰ্তা তেওঁলোকৰ জীৱনলৈ প্ৰভু তুমি আনিছা, তাক যাতে তেওঁলোকে বুজি পাব পাৰে, আৰু প্ৰভু তেওঁলোকে যাতে সেইমতে চলিবলৈ প্ৰভু পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকৰ ওপৰত দান কৰিবা, আৰু তেওঁলোকৰ যি প্ৰয়োজন সেই সকলো প্ৰয়োজনসমূহ প্ৰভু তুমি তেওঁলোকৰ পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ইছৰাইল দেশ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে খ্ৰীষ্টাৰীয়ে কাৰ বিৰুদ্ধে যুদ্ধ কৰিব? অপশ্যন এ বিশ্বাসীৰ, অপশ্যন বি মণ্ডলীৰ, অপশ্যন চি খ্ৰীষ্টৰ, অপশ্যন ডি শয়তানৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।